ৰাতিপুৱা 9 বজাতে আমাৰ কুসুম বাইদেউ লাঞ্চ ৰেডি কৰি আছে আৰু মই ৰাতিপুৱা কৰিবলগীয়াখিনি কৰি ব্ৰেকফাষ্টৰ নামত কেইটামান গাখীৰ ভাত খাই ললো আৰু আমাৰ ভূতৰ পোৱালীকেইটা উঠোতে 1 বাজিল কিন্তু ইহঁত বহুত কৰ্মী দেই উঠিয়ে চাকৰিত জইন কৰিছে ফাৰ্ষ্ট বনালে কেক দেন ষ্টাৰ্ট কৰিছে পট্ৰি এনে 1 মিনিটো ৱেষ্ট নকৰে কিবা নহয় কিবা কৰিয়ে থাকিব আৰু এইবোৰ শেষ হওঁতে 3টা বাজিল গতিকে আমি দুপৰীয়া ভাতটো খাই ললো আৰু ভাতকেইটা খাইছে 1 মিনিটো ৰখা নাই জানে নে কেকটো উলিয়াই লৈছে আৰু এইটো ডিজাইন কৰা ষ্টাৰ্ট কৰি দিছে বেছিহঁতৰ কষ্ট দেখি অলপমান ময়ো হেল্প কৰি দিলো আৰু ডিজাইন কৰা হোৱাৰ লগে লগে কাট কৰি আমাৰ খোৱাও কমপ্লিট আজি ইভিনিং হিয়া যাব সেইকাৰণে তাইক ঘৰত ড্ৰপ কৰি আমি সোমালো আমাৰ ভণ্টিৰ ঘৰত মানে মোৰ ভণ্টিৰ ঘৰটো বাইদেউহঁতৰ ঘৰৰ একদম ওচৰতে হয় আৰু আমাৰ মাল্টি টেলেণ্টেড জনীতো কথাই ক'ব নালাগে ফাৰ্ষ্ট ড্ৰ কৰি আছে পাহিক দেন বনালে এয়া ৰাধা আৰু কৃষ্ণ ডান্স গান গোটেই সোপা কৰি দেখালে তাইৰ লগত থাকোতে 10টা কেতিয়া বাজিল গমেই নাপালো আৰু ইমানবোৰ খাই আহিছো যে সেইকিনে ঘৰত ভাতো নাখালো ঘৰত আহি ৰাতি 2 বজালৈ পাহি আৰু মই পট্ৰি কৰিলো আজিলৈ ইমানেই